মহিলা বর্ষতে বিজয়ীয় প্রার্থী হইলেন দিলুয়ার বসে। ওই ছুটো লাগাত না বাইদা ছুটো গেঞ্জি এগুলো এম আমি ভাই ঠান্ডি না কোনো দরিও বইলে এখন দরিও বইলে আজি চাওক আমি আমার দিলুয়ার ভাই সমর্থন আগতে দিছোঁ রাইজে দিলুয়ার ভাই সমর্থন আগৰ পৰা কৰি আছে। আজি আপোনালোকে দেখিছে কিমান বিশাল ৰেলী ওলাইছে, তাতে গম পাইছোঁ আজি হাজাৰ হাজাৰ গাড়ী নিজৰ গাড়ী লৈ নিজৰ খৰচ কৰি দিলুয়ার ভাইৰ লগত টিপাৰ গোটেই লৈ আজি ৰেলী দি আছে। আপোনালোকে দেখিছে আমাৰ দিলুয়ার ভাই জয়ী হ'ব নিশ্চিত, ইয়াত আৰু একো নাই। আমাৰ ৰাইজৰ দলৰ হৈ আমাৰ দলৰ বিধায়ক নিজামুদ্দিন চৌধুৰী যিটো প্ৰচাৰ কৰি আছে, এইটো আজি আপোনালোকে গম পাইছে। সিহঁতৰ একো বিধ নাই, যিমান বিধ আছে আমাৰ আছে, আমাৰ দিলুয়ার ভাইৰ আছে। ৰাইজ ওলাই আহিছে, এতিয়া কাউণ্টিঙত গম পাব। হাইলাকান্দি জিলাৰ ভিতৰত ফাৰ্ষ্ট প্ৰাইজ মাৰিব আমাৰ সমৰ্থিত প্ৰাৰ্থী দিলুয়ার হোসেন বৰবৈয়া, টেস্কি চিহ্নে সিহঁতৰ ছবি হৈছে। ইয়াত আৰু একো সন্দেহ নাই। আজি চাওক কোনে বিজেপিৰ কাম কৰি আছে, কোনে মামাৰ কাম কৰি আছে। আজি ৰাইজৰ দল হৈ আমাৰ ইয়াতো আৰু নিৰ্দলীয় এটা ফাইনেন্স কৰি আছে, কিন্তু আমি সমৰ্থন সিহঁতক কৰিছোঁ। আজি চাওক সিহঁতৰ বুমেৰাং হৈছে, সি মামাৰ টকা লৈ ঘূৰি আছে আৰু আমাৰ বদনাম দি আছে। আজি আপোনালোকে যাব, অখিল গগৈ ডাঙৰীয়াই সদায় বদৰুদ্দিন আজমলক গালি দি থাকে, সদায় ইউডিএফক গালি দি থাকে, আৰু ইউডিএফৰ বিধায়ক হৈ আজি এলাইজ হৈছে অখিল গগৈৰ লগত ইউডিএফৰ বিধায়ক নিজামুদ্দিন চৌধুৰীৰ। সেইটো ৰাইজে গম পাই আছে যে অখিল গগৈ আৰু ইউডিএফৰ বিধায়ক নিজামুদ্দিনৰ লিংক হৈছে। সেইটোৰ অখিল গগৈ ডাঙৰীয়াই উত্তৰ দিব লাগে যে ইউডিএফৰ বিধায়কৰ লগত কিন্তু সম্পৰ্ক হৈছে। আজি আমাৰ ৰাইজে দেখি আছে আমি কি কৰি আছোঁ। ইয়াত এইটো হাইলাকান্দি জিলাৰ ভিতৰত ফাৰ্ষ্ট হ'ব কাউণ্টিঙত। আজি চাওক আমি আমাৰ দিলুয়ার ভাই সমৰ্থন আগতে দিছোঁ, ৰাইজে দিলুয়ার ভাই সমৰ্থন আগৰ পৰা কৰি আছে। আজি আপোনালোকে দেখিছে কিমান বিশাল ৰেলী ওলাইছে, তাতে গম পাইছোঁ আজি হাজাৰ হাজাৰ গাড়ী নিজৰ গাড়ী লৈ নিজৰ খৰচ কৰি দিলুয়ার ভাইৰ লগত টিপাৰ গোটেই লৈ আজি ৰেলী দি আছে। আপোনালোকে দেখিছে আমাৰ দিলুয়ার ভাই জয়ী হ'ব নিশ্চিত, ইয়াত আৰু একো নাই। আমাৰ ৰাইজৰ দলৰ হৈ আমাৰ দলৰ বিধায়ক নিজামুদ্দিন চৌধুৰী যিটো প্ৰচাৰ কৰি আছে, এইটো আজি আপোনালোকে গম পাইছে। সিহঁতৰ একো বিধ নাই, যিমান বিধ আছে আমাৰ আছে, আমাৰ দিলুয়ার ভাইৰ আছে। ৰাইজ ওলাই আহিছে, এতিয়া কাউণ্টিঙত গম পাব। হাইলাকান্দি জিলাৰ ভিতৰত ফাৰ্ষ্ট প্ৰাইজ মাৰিব আমাৰ সমৰ্থিত প্ৰাৰ্থী দিলুয়ার হোসেন বৰবৈয়া, টেস্কি চিহ্নে সিহঁতৰ ছবি হৈছে। ইয়াত আৰু একো সন্দেহ নাই। আজি চাওক কোনে বিজেপিৰ কাম কৰি আছে, কোনে মামাৰ কাম কৰি আছে। আজি ৰাইজৰ দল হৈ আমাৰ ইয়াতো আৰু নিৰ্দলীয় এটা ফাইনেন্স কৰি আছে, কিন্তু আমি সমৰ্থন সিহঁতক কৰিছোঁ। আজি চাওক সিহঁতৰ বুমেৰাং হৈছে, সি মামাৰ টকা লৈ ঘূৰি আছে আৰু আমাৰ বদনাম দি আছে। আজি আপোনালোকে যাব, অখিল গগৈ ডাঙৰীয়াই সদায় বদৰুদ্দিন আজমলক গালি দি থাকে, সদায় ইউডিএফক গালি দি থাকে, আৰু ইউডিএফৰ বিধায়ক হৈ আজি এলাইজ হৈছে অখিল গগৈৰ লগত ইউডিএফৰ বিধায়ক নিজামুদ্দিন চৌধুৰীৰ। সেইটো ৰাইজে গম পাই আছে যে অখিল গগৈ আৰু ইউডিএফৰ বিধায়ক নিজামুদ্দিনৰ লিংক হৈছে। সেইটোৰ অখিল গগৈ ডাঙৰীয়াই উত্তৰ দিব লাগে
যে AIDFৰ বিধায়কৰ লগত কিন্তু সম্পৰ্ক হৈছে আজি আমাৰ ৰাইজে দেখি আছে আমি কি কৰি আছোঁ ইয়াত এইটো হাইলাকান্দি জিলাৰ ভিতৰত ফাৰ্ষ্ট হ'ব কাউণ্টিঙত আজি গোটেই ৰাইজ ওলাই আহিছে আমাৰ ৰামচন্দ্ৰী মাইচামপুৰৰ যিমান মানুহ আছিলে ভোটাৰ আছিলে সৰু বড় চব ওলাই আহিছে আমি সকলো সা সুবিধা দিব পৰা নাই মানুহ ইমান মৰম দিছে আমি কৃতজ্ঞতা প্ৰকাশ কৰিছোঁ আমি আশাবাদী যে 1000% আমি জয়ী হ'ম ইনশাআল্লাহ মানুহৰ এই আৱেগ এই ভালোবাসা এই মৰম আমি বিশ্বাসঘাতক নকৰিম বেইমানি নকৰিম আমি মানুহৰ লগত আছোঁ আৰু থাকিম মানুহে যেনেকুৱা মৰম দিছে আমি আশাবাদী আৰু বেছিকৈ মৰম দিব আৰু যিমান বাকী প্ৰাৰ্থীবিলাকসকলে হওক হাজী নিজামুদ্দিন চৌধুৰী হওক তেওঁ ADFৰ বিধায়ক হৈ আহি ৰাইজৰ দলে যেনেকৈ প্ৰচাৰ চলাইছে AGPয়ে মোৰ বিৰুদ্ধে কথা কৈছে কংগ্ৰেছৰ পাৰ্টীয়ে মোৰ কথা কৈছে মানুহে চব বিচাৰ কৰি 2 তাৰিখ বিপুল ভোটত মোক জয়ী কৰিব ইনশাআল্লাহ বিধায়কে আমি নিৰ্দল প্ৰাৰ্থী তেওঁক সমৰ্থন কৰিছে ভাল পাইছোঁ তেখেতক ধন্যবাদ দিছোঁ তেওঁ মানুহৰ আৱেগক সন্মান জনাইছে মানুহৰ গোটেই ৰাইজৰ মানুহে যে আৱেগ যে ভালোবাসা তেখেতক সন্মান জনাইছে গোটেই ৰাইজৰ কাৰণে তেখেতক ধন্যবাদ জনাইছে ইমান সহায় কৰিছে মানুহ আৰু কি ক'ম আৰু মানে বহুত সহায় কৰিছে সকলো মানুহ মোৰ সমৰ্থনত আছে আৰু থাকিব মই এতিয়া গড়ৰ প্ৰচাৰ কৰিছোঁ এইটো যেটো এৰিয়াত আছোঁ মই বিলপাৰ দুমকৰ এৰিয়া হয় এইটো মোৰ হোম GP হয় মই আগতে প্ৰেচিডেণ্ট আছিলোঁ মোৰ ৱাইফ ওৱান টাইম প্ৰেচিডেণ্ট আছিলে মই ইমান কাম কৰিছোঁ আপোনালোকে বিলপাৰ এৰিয়াটো চাই যাব আৰু আপুনি ইয়াতে আছে ইয়াতে এটা ৰাস্তা দেখিব পাৰে ইয়াতে কাঁচা ৰাস্তা আছিলে এতিয়া মই MGN নগৰৰ পৰা মানে 500 মিটাৰ ৰাস্তাটো কৰি দিলোঁ পাকা কৰি দিলোঁ মানুহ উন্নয়ন চাই মানুহে চাই যেবিলাক মানুহ কামৰ মানুহ আছে আৰু মোৰ লগত যিমান কেণ্ডিডেট আছে আপোনালোকে ভালকৈ গম পাব যিমান কেণ্ডিডেট আছে এজন ৰাইজৰ দলৰ পৰা আছে এজন AGPৰ পৰা তেওঁলোকে কংগ্ৰেছৰ টিকেট চাইছিলে তেওঁৰ টিকেট নাপাই তেওঁলোক মানে ৰাইজৰ দলত গেছে তেওঁ আগতে জিলা পৰিষদো আছিলে মোৰ এই যেটো মানে ৰাইজৰ দলৰ নেতা হয় তেওঁ আছিলে এইটো যেটো এৰিয়া এইটো তেওঁ মানে আছিলে আৰু কি জিলা পৰিষদ তো এইটো মানে মই এইটো সকলো কৈছোঁ আৰু তেওঁ জিলা পৰিষদ থকা অৱস্থাত মানে কি কাম হৈছে আৰু এটা কাম মানুহে দিব নোৱাৰে এটা কাম তেওঁ দেখাব নোৱাৰে যে এই এৰিয়াটোত এই এৰিয়া নহয় সকলো এৰিয়াত আৰু মোৰ যেটো 10 ইয়াৰ্ছ টাইম ছিলে মই কিমান কাম কৰিছোঁ এইবিলাকো ৰাইজে চাব মোৰ কাম লাগে আৰু তেওঁৰ কি হয় তেওঁ আৰু মানে আপোনাৰ এই দলটো বদল কৰি থাকে এনেকা মানুহ হয় তেওঁ কোনো একো কাম নাই কামৰ মানুহ নহয় এতিয়া মানুহে হাণ্ডা গুণ্ডা মানুহ পছন্দ নকৰে এতিয়া মানুহে চাই যি মানুহে তেওঁৰ কাম কৰিব যি মানুহ তেওঁ ৰাইজৰ লগত থাকিব ৰাইজৰ দুখ সুখত থাকিব এইবিলাক মানুহ চাই আৰু ৰাইজে আপোনাৰ প্ৰতিনিধি আপোনাৰ যে ৱাইফ আছে প্ৰাৰ্থী কিমান ভোটে জয়লাভ কৰিব মোৰতো টাৰ্গেট আছে মই 40,000 ক্ৰছ কৰিব এটো মই সকলো মিটিংত কৈ আছোঁ এতিয়াও চাইছোঁ আপোনালোকে ৰাইজত সুধিলে গম পাব মানে ৰাইজ কিমান আছে আপুনি এতিয়া নহয় এটো আপুনি শুধু বিলপাৰ নহয় আপুনি ইমান ৱেষ্ট জোন আছে এটা মোৰ এটা ইষ্ট জোন আছে ইয়াতে আপোনালোকে যাব ইয়াতে কোৱালিফাৰ পাৰ্টিৰ কুফা এটা GPS জিলা পৰিষদ আগতে আছিলে এটা ৰাংগাউটি নিতাইনগৰ আছিলে এটা মাটিজুৰি পাইকান আছিলে সকলো মানে তিনটা গলা হৈছে মাৰ্জ হৈ আফটাৰ ডেলিমিটেশ্যন এটো নতুন নিউ কনষ্টিটিউয়েন্সি নাৰায়ণপুৰ বন্দুক মৰা হৈছে আপোনালোকে সকলো ঠাইত যাব আৰু গেলে গম পাব যে মানুহে কিমান আছে মানে মই এটো কনফাৰ্ম যে মই 40,000 ভোট ক্ৰছ কৰিম আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা